সৌৰভে কঁঠালৰ মুচি কাটিবলৈ আৰম্ভ কৰিলে কেনেকৈ কাটে নাজানো আৰু কঁঠালৰ মুচিটো বেয়া এয়া দেখিছনে চৰা সিহঁত বেয়া সন্মুখটো এয়া এয়া সৌৰভে কাটি আছে খুব জোৰ দি কাটিছে কঁঠালৰ মুচিটো কিন্তু অকণ বেয়া আনিলে বাৰু পাই নাই এয়া বেয়া হ'বলৈ ধৰিছে আৰু চাব নাজানিলে আজি কঁঠালৰ মুচি খাম কঁঠালৰ মুচিৰ বাকলি বাৰু কেনেকৈ গুচাই আমাৰ সৌৰভে এনেকৈ গুচাই আছে ময়ো নাজানো বাৰু এয়া সৌৰভে গুচাই আছে বেছি ডাঠকে গুচাইছ নেকি লেৰেলা হয় নহয় লেৰেলি গৈছে খাই ভাল লাগিব নাই নাজানো আৰু কঁঠালৰ মুচিটো কিন্তু লেৰেলা মানে ফ্ৰেছ নহয় আৰু এয়া গমেই পাই লেৰেলা বুলি নিজে আজি কঁঠালৰ মুচি খাবলৈ যোজা কৰিছোঁ আৰু কেনেকুৱা বা হয় নাজানো দেই আপোনালোকে কেনেকৈ খায় কেনেকৈ কাটে বুলি জনাবচোন দেই আঠাটো নাইকিয়া হ'ল অলপ আগতে মই ফালি থৈছিলোঁ এইটো গতিকে আঠাটো বাৰু কমিলে এয়া এইটো এতিয়া কঁঠাল কেনেকুৱা হয় গম পোৱা নাই আৰু বাকী ভিডিঅ'টো দি আছোঁ বাকীখিনি কি কৰোঁ এইফালে এয়া নিমপাতো ৰাখিছোঁ আজি নিমপাত ভাজি খাম এয়া তাৰপৰা নিম তিতা খাব লাগে এতিয়া নিমপাত খাম আমি আৰু দেখাই আছোঁ সম্পূৰ্ণ ভিডিঅ' এয়া আলু ভাজি কাঢ়িছোঁ দেই কাঢ়ি লৈছোঁ সৰু সৰু আলুগুটি ভাজি কি যে মজা লাগে খাই তাৰপিছতে ইয়াতে এটা কাম কৰিম এয়া কৰি ৰাখিছোঁ বিলাহী পকা জলকীয়া পিঁয়াজ এইকেইটা এতিয়া মই মানে অকণমান ফ্ৰাই কৰিম কিহৰ কাৰণে গম পাইছে নাই এয়া কঁঠাল এফালে বইল কৰি থৈছোঁ কঁঠাল বইল কৰি থৈছোঁ এয়া কঁঠাল বইল কৰাৰ সৈতে এইটো মানে অকণ পেষ্ট এটা বনাই লৈহে তাত মই দিম এইফালে পকা জলকীয়া বিলাহী আৰু পিঁয়াজ এইটো ভাজিছোঁ তাৰপিছত এটা পেষ্ট কৰিম এইটো গৰম কৰি ঠাণ্ডা হোৱাৰ পিছত পেষ্ট কৰিম আৰু মিক্সিত এইটো পেষ্ট কৰিম তাৰপিছত আৰু কি কৰোঁ ভিডিঅ'টো দেখাই আছোঁ দেই এয়া এতিয়া তেল দিছোঁ দেই কেৰাহী গৰম হৈ গ'ল অকণমান তেল বেছিকৈ দিছোঁ আৰু এয়া তেল দিলোঁ তাৰপিছত এতিয়া ইয়াতে দিম অকণমানিকা পাঁচফোৰণ দিলোঁ তাৰপিছত এইটো এয়া পেষ্ট কৰি থৈছিলোঁ দেখাইছিলোঁ এইটো পেষ্ট কৰিলোঁ দেই এইটো খুব ধুনীয়া কালাৰ এটা হৈছে ইয়াতে এতিয়া ঢালি দিম দেই অকণ গুলি পেলাই অকণ গুলি লৈ ইয়াতে পানী অকণমান দি দিলোঁ দেই ইয়াতে অকণমান হালধি দিলোঁ নহৰু ৰাখিলোঁ ইয়াতে এতিয়া দি দিম আগত তেলত ভাজিব লাগে কি ধুনীয়া সেন্ট এটা ওলাইছে
ফ্ৰাই কৰি লওঁ তাৰপিছত খাই এয়া মছলাটো ফ্ৰাই কৰি ল'লোঁ দেখিছেনে মছলা ফ্ৰাই হৈ আছে আৰু ইয়াতে এতিয়া মছলাৰ পৰা ধুনীয়াকৈ তেল এটা এৰিছে আৰু ইয়াতে ই যে সিজাই থৈছিলোঁ এইখিনি কঁঠালখিনি ইয়াতে দি দিম আৰু আপোনালোকে কেনেকৈ বনাই কমেণ্টছ যোগে জনাব দেই আৰু মই বনোৱা ষ্টাইলটো কেনেকুৱা লাগিছে সেইটোও জনাব লিখিবলৈ কিন্তু বৰ ধুনীয়া হৈছে খাবলৈ কেনেকুৱা হয়গৈ নাজানো আৰু কঁঠালৰ মুচি স্পেচিয়েল আৰু দেই কঁঠালটো ভাল হ'লে ভাল হয় কঁঠালটো এতিয়া কেনেকুৱাটো গম পোৱা নাই বাৰু কিবা এটা ৰূপ লয়গৈ নাজানো আৰু পূৰা মাংস বনাই থকা নিচিনা লাগিছে আৰু কিন্তু ভাল লাগিছে এনেকৈ অকণ ভাজি ঢাকোন দি দিম আৰু তাৰপৰা আপোনালোকক দেখাই আছোঁ আৰু দেই ফাইনেলিটো আৰু এইফালে ৰাখি থৈছোঁ নিম পাতো আজি এইফালে এয়া নিম পাত ৰাখি থৈছোঁ নিম পাতো ভাজি খাম এতিয়া তেতিয়া খাব লাগে যে খাম আৰু আমাৰ কঁঠাল ৰেডি হৈ গৈছে আৰু দেই গৰম গৰমকৈ আমাৰ এয়া কঁঠাল ৰেডি হৈ গৈছে ধুনীয়াকৈ দেখিছেনে কেনেকুৱা লাগিছে বাৰু কঁঠাল চব্জিটো দেখিছেনে কালাৰ কি ধুনীয়া হৈছে আৰু এনেকুৱা ধুনীয়া গোন্ধ এটা আহিছে নহয় আৰু এইফালে মোৰ দাইল হৈ আছে আৰু এইফালে সৰু আলু গুটি ভাজি হৈ গ'ল তাৰপিছত এইফালে নিম পাত সৰু আলু গুটি ভাজি কঁঠালৰ মুচি তৰকাৰী মানে অকণমান গ্ৰেভিকৈ বনাইছোঁ দেই বেছি শুকান কৰা নাই এইটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট যোগে জনাব আৰু খোৱাৰ ভিডিঅ' মই দিম বাৰু এইটো আগতীয়াকৈ আমাৰ আজি দুপৰীয়া আয়োজনটো মই দি লওঁ দেই গতিকে থেংক ইউ